हेलो फ्रेंड्स, আজি মই বৰ ধুনীয়াকৈ এগ বিৰিয়ানী ৰেচিপি এটা বনালোঁ। ইমান বেছি সোৱাদ হৈছিলে, মানে ৰেষ্টুৰেণ্টতকৈও বহুত বেছি, মানে গোন্ধই ক'ব নে তাৰ সোৱাদেই ক'ব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই কেনেকৈ বনালোঁ। বিৰাটেই ইজিও হয়, ৰেচিপিটো তুৰন্তে হৈ যায়, খাব পাৰি। তো প্ৰথমতে মই চাউলখিনি ভালকৈ ধুই প্ৰায় 15 মিনিটমান সময় তিয়াই থৈছিলোঁ। যিহেতুকে মই এগ বিৰিয়ানী বনাম, এগ 3টা মই বইল কৰি হালধি নিমখ সানি প্ৰথমতে ফ্ৰাই কৰি ল'ম। তেলত দিবলৈ ব্যৱহাৰ কৰিম মই গোটা গৰম মছলা, শুকান তেজপাত, জলকীয়া আৰু মিহিকৈ কাটি লোৱা পিঁয়াজ। আৰু ফ্ৰেণ্ড, যিখিনি মই চাউল তিয়াই থৈছিলোঁ সেইখিনি পানী আঁতৰাই মই এতিয়া বাটাৰ সানি থৈ দিম, যেতিয়ালৈকে মোৰ বাকী কামখিনি হৈ নাযায়। তো এইখিনি বাটাৰ সানি ধুনীয়াকৈ মই থৈ দিলোঁ। যিহেতুকে মই বিৰিয়ানী বনাম, তো আলু নিদিয়াকৈতো বিৰিয়ানী কমপ্লিটে নহয়। তো দুটা মই ডাঙৰ চাইজত আলু হালধি নিমখ সানি ভাজি ল'ম আৰু ভাজি পিনে উঠাই থৈ দিম। যিহেতুকে মই কেৰাহীত নবনাওঁ, প্ৰেছাৰ কুকাৰতহে বনাম, তো গতিকে প্ৰেছাৰ কুকাৰত মই তেল দিলোঁ যিখিনি পৰিমাণৰ প্ৰয়োজন হয়। তাত গোটা গৰম মছলা, শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ দি অকণমান ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰি ল'ম। আৰু বিৰিয়ানী বনাবলৈ মই এটা ধুনীয়া পেষ্ট বনাইছিলোঁ মছলাৰ, সেইটো হৈছে মই নৰসিংহৰ পাত ব্যৱহাৰ কৰিছিলোঁ। লগতে তাত মই আদা, নহৰু, জলকীয়া আৰু গোটা গৰম মছলা দি এটা ধুনীয়া গ্ৰাইণ্ডাৰত পেষ্ট এটা বনাই লৈছিলোঁ। তাতেই মই সোৱাদ অনুসৰি নিমখ, হালধি দি অকণমান সময় ফ্ৰাই কৰি আকৌ মই ইয়াতে জিৰাৰ গুড়া এড কৰি দিম ফ্ৰেণ্ডছ। আৰু এয়াই হ'ল বিৰিয়ানীৰ মছলা, মই অন্য একো ব্যৱহাৰ নকৰোঁ। আপোনালোকে চাব খালি এনেদৰে বনাই কিমান বেছি সোৱাদ হয়, আৰু সুগন্ধটো ক'ব নালাগে, একেবাৰে ছেম বিৰিয়ানীৰ নিচিনাই গোন্ধটো ওলায়। যেনেকৈ চিকেন বিৰিয়ানীত আমি স্মেলটো বৰ ধুনীয়া পাওঁ, ঠিক তেনেকুৱাই। তাতে মই এড কৰি দিলোঁ কাজু কেইটামান। কাজু কেইটা দিব, তাৰপাছত যিটো ইয়াৰ সুগন্ধ ওলাব নহয়, বিৰাট বেছি ভাল লাগে। দেখিছেনে কিমান গোন্ধটো বিৰাট ধুনীয়া আহে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয়কৈ এনেদৰে এগ বিৰিয়ানী বনাই চাব, তুৰন্তেই হয়। আপোনালোকে কম সময় থাকিলেও এনেদৰে বনাই খাব পাৰে, টেষ্টি এটা ৰেচিপি। তাৰপাছত যিখিনি মই বাটাৰত সানি থৈ দিছিলোঁ সেই চাউলখিনি মই ইয়াতে এড কৰি অকণমান সময়, বৰ বেছি সময় ফ্ৰাই কৰাৰ প্ৰয়োজন নাই, অকণমান সময় জাষ্ট মই লৰাই লৈছিলোঁ। আৰু তাতে মই যিটো পৰিমাণত পানীৰ প্ৰয়োজন হয়, ধৰি লওক 2 কাপ মই চাউল লৈছিলোঁ, তো 2 কাপ পৰিমাণৰেই মই পানী ইয়াতে এড কৰি দিলোঁ। তাৰপাছত যিখিনি মই আলু আৰু কণী ফ্ৰাই কৰি থৈ দিছিলোঁ সেইখিনিও মই এড কৰি দিলোঁ। লগতে নেমুৰ ৰস অকণমান চেপি দিলোঁ ফ্ৰেণ্ডছ। আৰু ইয়াতে মই ঘিউ এড কৰি দিম, 2 চামুচ ঘি দিম, খাবলৈ তেতিয়া বেছি সোৱাদ লাগে। আৰু একেবাৰে শেষত মই ইয়াতে ধনিয়া পাত কাটি দিম, ধনিয়া পাত দি দিলোঁ। তাৰপাছত মই ঢাকনখন লগাই মাত্ৰ এটা হুইচেলহে মাৰিব দিম। এয়া এটা হুইচেল মাৰাৰ পাছত আপোনালোকে গেছটো ওলাই যাবলৈ নিদিব, থাকিব দিব। মানে হুইচেলটো নিজে নিজে যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়াহে আপোনালোকে ঢাকনখন খুলিব। আৰু তাৰপাছত এয়া ৰেডি হৈ গ'ল মোৰ এগ বিৰিয়ানী। ইমান বেছি সোৱাদ হৈছিলে ফ্ৰেণ্ড। আৰু লগতে এই চাটনিটো মই ঘৰতেই বনাইছিলোঁ, বুটৰ চাটনি হয়, কিছু টেষ্টি। আশা কৰোঁ ৰেচিপিটো আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।